আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু নমস্কাৰ দ্য আফতাব ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। বিশেষকৈ বৰ্তমান মই উপস্থিত হৈছোঁ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাত। আৰু জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাত হ'বলগীয়া আছে অহা 15 আৰু 16 তাৰিখে 73তম খতমে বুখাৰী শ্বৰীফো জলসা হ'বলগীয়া আছে। বিশেষকৈ আমাৰ লগতে আছে এখন মাদ্ৰাছাৰ প্ৰধান শিক্ষক আৰু আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আমাৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আৰু বিশেষকৈ আমাৰ অসমৰ লগতে বিভিন্ন জিলাৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা মানুহে বাট চাই থাকে যে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাত প্ৰত্যেক বছৰতে হ'বলৈ যায় যে খতমে বুখাৰী শ্বৰীফ। বহুতো মানুহে বাট চাই থাকে আৰু প্ৰত্যেকটো বছৰতে হাজাৰ হাজাৰ মানুহৰ সমাগম হয়। বিশেষকৈ এইবাৰো হ'বলগীয়া আছে অহা 15 আৰু 16 তাৰিখে খতমে বুখাৰী শ্বৰীফ। এই উপলক্ষে আজি আপুনি আমাৰ ভিডিঅ'ৰ মাধ্যমত কি ক'ব? আসসালামু আলাইকুম রহমতুল্লাহ বারকাতুহু। মাননীয় জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ শুভাকাংক্ষী ৰাইজ, অন্যান্য বছৰৰ দৰে এই বছৰো জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বছৰেকীয়া যিটো প্ৰগ্ৰাম, এইটো 15-16 জানুৱাৰী তাৰিখত অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথম দিনাখন যিটো 15 জানুৱাৰীৰ দিনা আমাৰ ছাত্ৰসকলৰ প্ৰগ্ৰাম থাকে। এইদিনাখন ৰাতিপুৱা 7টাৰ পৰা আৰম্ভ হ'ব আৰু সন্ধিয়ালৈকে আমাৰ ছাত্ৰসকলৰ বিভিন্ন বিষয়ৰ ওপৰত প্ৰতিযোগিতা আৰু বিভিন্ন ভাষাত তকৰীৰ, অসমীয়া, ইংৰাজী, আৰবী, উৰ্দু বিভিন্ন ভাষাৰ ওপৰত আমাৰ ল'ৰাবিলাকে তকৰীৰ কৰিব, বয়ান কৰিব। আৰু 5:15 আপোনাৰ 5:15 বা 5:30 পৰা আমাৰ গ্ৰন্থ উন্মোচনী সভা প্ৰত্যেক বছৰৰ দৰে যোৱা বছৰো হৈছে। কেইবাখনো গ্ৰন্থ আমাৰ শিক্ষকসকলে লিখিছে, এইখিনিও উন্মোচন কৰা হ'ব। লগতে আমাৰ পয়ামে দাৰুল হাদিছ যিখন, এই পয়ামে দাৰুল হাদিছখন উন্মোচন কৰা হ'ব। এই উন্মোচনী সভাত অসমৰ বিশেষ বিশেষ জ্ঞানী গুণী লোকসকল থাকিব। ছাত্ৰ 115 আৰু বহুতো মানুহৰ এটা মানে বাট চাই থাকে আখেৰি যেতিয়া মোনাজাতটো কেতিয়া হ'ব? আচলতে 15-16 দুদিনীয়া প্ৰগ্ৰামটো আছে। আখেৰি মোনাজাতটো কেতিয়া হ'ব? মোনাজাত আমাৰ 16 তাৰিখ জোহৰ অফিচৰ পৰা বুখাৰী খতম আৰম্ভ হ'ব। মেইন প্ৰগ্ৰাম 16 তাৰিখ বৃহস্পতিবাৰ জোহৰ অফিচৰ পৰা মেইন প্ৰগ্ৰাম আৰম্ভ হ'ব। আৰু আচৰৰ আগে আগে আমাৰ মানে 4টাৰ আগে আগে দোৱা শেষ হৈ যাব গোটেই ৰাইজে। সেইকাৰণে যিসকলে ইয়াত দোৱাত চৰি কৰিবলৈ ইচ্ছা কৰে তেওঁলোকে মানে 16 তাৰিখ জোহৰৰ নমাজ পঢ়ি ইয়াত আহি পঢ়িব, নহ'লে জোহৰৰ নমাজৰ পঢ়ি পেলাই পটককৈ ইয়াত আহি যাব, তেনেহ'লে বুখাৰী খতম শুনিব পাৰিব আৰু লগতে দোৱাটো চৰি কৰিব পাৰিব। মোটামুটি 4টাৰ আগে আগে আমাৰ চব শেষ হৈ যাব। আৰু যিসকলে অসমৰ ৰাইজে ভিডিঅ'টো চাইছে সেইসকলক আপুনি কি আহ্বান জনাব? বিশেষকৈ যোৱাবাৰ বহুতো হাজাৰ হাজাৰ মানুহ হৈছিলে আৰু এইবাৰ সেইখিনি আপোনালোকে কেপাচিটিটো ৰাখিছেনে, স্পেচ ৰাখিছে কিমানখিনি, বা কি ক'ব যিসকলে ভিডিঅ'টো চাই আছে? আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু। মাননীয় জয়নগৰ মাদ্ৰাছা শুভাকাংক্ষী ৰাইজ, আমি আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা আপোনালোকক অহা 15-16 তাৰিখ অনুষ্ঠিত হ'বলগীয়া বছৰেকীয়া জলসা তথা আপোনাৰ বুখাৰী খতমৰ উপলক্ষে আপোনালোকক মাদ্ৰাছালৈ নিমন্ত্ৰণ জনাইছোঁ। অন্যান্য বছৰৰ দৰে এই বছৰো আলহামদুলিল্লাহ আমাৰ সেই প্ৰগ্ৰাম হ'বলৈ গৈ আছে। অহা 15 তাৰিখ আমাৰ ল'ৰাবিলাকৰ প্ৰগ্ৰাম থাকিব। আৰু মগৰিবৰ পিছত মানে 5:30 পৰা 15 তাৰিখ মগৰিবৰ পিছত সন্ধিয়া 5:30 পৰা আমাৰ গ্ৰন্থ উন্মোচনী সভা তথা আমাৰ পয়ামে দাৰুল হাদিছৰ উন্মোচন কৰা হ'ব। তাত অসমৰ বিশেষ বিশেষ লোকসকল উপস্থিত থাকিব। আৰু মেইন প্ৰগ্ৰামটো হ'ব 16 তাৰিখ বৃহস্পতিবাৰে। 16 তাৰিখ বৃহস্পতিবাৰ ৰাতিপুৱা ল'ৰাবিলাকৰ বঁটা-বিতৰণ সভা থাকিব আৰু 12:45 জোহৰৰ নামাজ পঢ়া হ'ব। 12:45 জোহৰৰ নামাজ পঢ়ি আপোনাৰ মেইন প্ৰগ্ৰাম যিটো আৰম্ভ হৈ যাব, সেই বুখাৰী খতমৰ প্ৰগ্ৰাম, সেই প্ৰগ্ৰামত আপোনাৰ মানে আকলকুৱা মহাৰাষ্ট্ৰৰ বিশেষ এখন মাদ্ৰাছা, ভাৰতৰ আগশাৰী মাদ্ৰাছা, যিখন মাদ্ৰাছা আকলকুৱা মাদ্ৰাছা বুলি কোৱা হয়, সেই মাদ্ৰাছাৰ শেখুল হাদিছ হজৰত মৌলানা ৰিজৱান মহম্মদ ছাহেব তেখেতৰ নাম, তেখেত তশ্ৰিফ আনিব। আৰু লগতে আমাৰ অসম ৰাজ্যিক জমিয়তুল উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাকান প্ৰসাদো থাকিব। আৰু তেখেতৰ হতুৱাই আমি বুখাৰী খতম কৰাম আৰু 4টাৰ আগে আগে বুখাৰী খতম শেষ হৈ যাব। গতিকে সেই 16 তাৰিখৰ বিশেষকৈ সেই 16 তাৰিখৰ জোহৰৰ পিছত যিটো প্ৰগ্ৰাম, সেই প্ৰগ্ৰামত মই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজসকলক নিমন্ত্ৰণ জনাইছোঁ যে তেখেতসকল আহি যেন আমাৰ মাদ্ৰাছাৰ এই দোৱা অনুষ্ঠানত উপস্থিত হয় আৰু নিজৰ কাৰণে, আমাৰ পূৰ্বপুৰুষৰ কাৰণে, আমাৰ ভৱিষ্যতৰ উজ্জ্বলৰ কাৰণে আমি সেই দোৱা সভাত উপস্থিত থাকি
আপোনাৰ আল্লাহৰ ওচৰত দোৱা মাগিবলৈ সুবিধা পাম গতিকে তাত উপস্থিত হোৱাটো আমি ভাবোঁ জৰুৰী সকলোকে মই সাদৰে সমৰ্থন জনাইছোঁ আৰু আশা কৰিছোঁ অন্যান্য বছৰতকৈ এই বছৰ আৰু মানুহ বেছি হ'ব নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে ভিডিঅ'টো চাই আছে সকলোকে মই এটা নিমন্ত্ৰণ জনাম আপোনালোকে যদি বাট চাই আছে দীৰ্ঘদিনৰ পৰা 15 আৰু 16 তাৰিখ আপোনালোক আহক অসম দাৰুল হদিছ মেইন 16 তাৰিখ হয় 16 তাৰিখ জয়নগৰ মাদ্ৰাছাত আহক আৰু যদি আপোনালোকে মোনাজাত বা দোৱা কৰাৰ বাবে অপেক্ষা কৰি আছে তেনেহ'লে আপোনালোকে জোহৰ নমাজ এইখন মাদ্ৰাছাত আহি পঢ়ক নহ'লে আপোনালোকে মহলাত পঢ়ি আপোনালোকে এইখন মাদ্ৰাছাত ৰিচেণ্টলি আহি আহক আপোনালোকে মোনাজাত কৰাৰ লগে লগে বুখাৰীও আপোনালোকে শুনাব পাৰিব ধন্যবাদ